সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু মই এফালে পানীৰ মগ তোলাই ৰাতিপুৱা যেহেতু কাম বন কৰি পানীৰ মগ খাব লাগে সেইকাৰণে পানীৰ মগটো খাই আছোঁ, পানীও খাই আছোঁ আৰু লগতে কামো কৰি আছোঁ। আৰু আমাৰ মা এফালে চাউল লৈছে ভাত বনাবলৈ, যিহেতু ৰাতিপুৱা ভাতকেইটা বনাব লাগে কাৰণ বেটা স্কুল যাব, আকৌ ময়ো ইফালে যাব লাগে, সেইকাৰণে মায়ে ভাতকেইটা বনাব লৈছে। আৰু এইফালে ৰাতিপুৱা মই পকা বিলাহী অকণ মুখত লগাইছোঁ কাৰণ পকা বিলাহীকণ মুখত কিবা স্কিনৰ কাৰণে ভাল হয়। যিহেতু মই গোটেই দিনটো ৰ'দত থাকোঁ, মুখখন কিবা ড্ৰাই নিচিনা হৈ গৈছে, সেইকাৰণে পকা বিলাহী লগাইছোঁ। কাৰণ বিলাহী মই যেতিয়াই পাচলিৰ কাৰণে কাটোঁ তেতিয়াই মই অকণমান মুখত একেবাৰে লেপি দিওঁ বিলাহীখন। আৰু কামো কৰি আছিলোঁ, লগতে মই এইফালে আলু বইল কৰি থৈছিলোঁ, সৰু সৰু গুটি আলু আছে ন, সেয়া বইল কৰি থৈছিলোঁ। গুটি আলু আৰু বিলাহীৰ লগতে মাছ। কালি আহোঁতে মই ডিউটিৰ পৰা আহোঁতে মাছ লৈ আহিছিলোঁ, ভাঙন মাছ বুলি কয় যে, কিবা নাৰনে ভাঙন ময়ো নাজানো, মাছ লৈছোঁ, গোটা ফ্ৰাই কৰি থৈছোঁ, বনাই থ'ম। আৰু এইফালেতো পানীৰ ডেক্সি, আমাৰ 12 মাহে পানীৰ ডেক্সি থাকেই, এনেকৈ গৰম থাকে, আমি 12 মাহে গৰম পানী খাওঁ, যিহেতু গৰম পানী কৰি থৈয়ে দিছোঁ। আৰু এটা বস্তু আমাৰ এয়া, মই যে আমাৰ লাও চাং বনোৱা ভিডিঅ'টো দেখাইছিলোঁ, এই আমাৰ গছৰ লাও এফাল খালোঁ। মায়ে কৈছিলে পানীলাওৱে মাছে বনাবলৈ, কিন্তু মই বনোৱা নাই, মই আলুৱে বিলাহীয়ে বনাম বুলি ভাবিছোঁ ৰাতিলৈ, যিহেতু পানীলাও দি বনাম। বৰ ধুনীয়া লোকেল লাও, যিহেতু আমাৰ বাৰীৰ সাৰ নিদিয়া, বৰ ধুনীয়া, সেইকাৰণে। আৰু সকলোকে কৈছোঁ মোৰ পেজটো ফ'ল' কৰি থ'ব। আগৰ নিচিনাটো ইমান ভিডিঅ' বনাব নোৱাৰা হ'লোঁ কাৰণ কিবা এটা কামত সোমোৱাইছোঁ, যিহেতু আগততো ইমান যোৱা নাছিলোঁ ৰেগুলাৰ, এতিয়া ৰেগুলাৰ গৈ আছোঁ আৰু বনাব লাগিব। তাৰ মাজতে মই যিমানখিনি সময় পাওঁ ভিডিঅ' যিহেতু মই পেজ খুলিছোঁ যেতিয়া ভিডিঅ' এটা বনাব লাগে, সেইকাৰণে ভিডিঅ' নহ'লেও মই ৰীল বনাই এৰোঁ। আৰু সকলোৱে মোক ফ'ল' কৰিব নাপাহৰিব দেই। বাই বাই।